নমস্কাৰ দি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটত জিলা কংগ্ৰেছ ভৱনত প্ৰায় 4 শতাধিক বিভিন্ন দলৰ কৰ্মকৰ্তাই যোগদান কাৰ্যসূচী শ লোকৰ যোগদান কংগ্ৰেছত চাহক আমাৰ বিশেষ প্ৰতিবেদন যোৰহাট জিলা কংগ্ৰেছ ভৱনত প্ৰায় 4 শতাধিক বিভিন্ন দলৰ কৰ্মকৰ্তাৰ যোগদান কাৰ্যসূচী ৰূপায়ণ হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈ দেৱ যেতিয়া পৰাই কংগ্ৰেছ দলৰ সভাপতি হৈছে তাৰ পিছৰ পৰাই অসমত এটা ধাৰাৰ সৃষ্টি হৈছে যি ধাৰাই অসমৰ সমূহ মানুহক কংগ্ৰেছৰ প্ৰতি অৱদাবিত হৈছে কংগ্ৰেছৰ প্ৰতি বিশেষকৈ যুৱচাম হওক বা মহিলাসকল হওক কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে আৰু কংগ্ৰেছত জইন কৰিছে ইতিমধ্যে প্ৰতি মাহৰ 10 তাৰিখৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ এটা এজেণ্ডা এটা আছে প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত যোগদান কৰিব বিভিন্ন দলৰ পৰা বিভিন্ন ৰাজনৈতিক দল হওক বা ব্যক্তিস্থানীয় ব্যক্তি হওক নেতৃস্থানীয় ব্যক্তি হওক সকলোৱে কংগ্ৰেছ দলত যোগদান কৰিব আজি তেনেকৈ অসমৰ 35খন জিলাত 35 জেগাত বৃহৎ যোগদানৰ কাৰ্যসূচী চলিছে আৰু আজিও তেনেকৈ আমাৰ যোৰহাটত এই যোগদান কাৰ্যসূচী চলিছে আৰু আমাৰ যোৰহাটত বিশেষকৈ 4টা বিধানসভা সমষ্টি যোৰহাট তিয়ক তিতাবৰ মৰিয়নি প্ৰায় 40টিতকৈও অধিক বিভিন্ন জিলা বিভিন্ন দলৰ হওক বা বিভিন্ন অঞ্চলৰ পৰা হওক বিভিন্ন পুৰুষ মহিলা যুৱকসকল আহি পেলাই জইন কৰিছে ইতিমধ্যে বিজেপি দলৰ কেইবাজনো বিষয়ববীয়া লৈ আহিছে অসম জাতীয় পৰিষদৰ পৰা আহিছে বা ৰাইজৰ দলৰ পৰা আহিছে এনেকৈ বিভিন্ন বা দল সংগঠনৰ বিষয়ববীয়া আহি পেলাই আজি ইয়াত যোগদান কৰিছে আমাৰ যোৰহাট সমষ্টিৰ পৰা প্ৰায় 150 প্ৰতিনিধি ইয়াত আহি জইন কৰিছেহি বিভিন্ন ৱাৰ্ডৰ হওক বা বিভিন্ন পঞ্চায়তৰ পৰা আহি হওক তেনেকৈ তিতাবৰৰ পৰা আহিছে মৰিয়নিৰ পৰা আহিছে আৰু তিয়ক সমষ্টিৰ পৰাও আহিছে প্ৰায় 400তকৈ অধিক ইয়াত আজি যোগদান কৰিছে মই আশা ৰাখিছোঁ তেখেতসকলৰ যোগদানে আমাক কাম কৰাত যথেষ্টখিনি আমাক উৎসাহ আগবঢ়াব আৰু লগতে গৌৰৱ গগৈ যে অহা 2026 যে মুখ্যমন্ত্ৰী হ'ব আজিয়ে প্ৰতিপন্ন হৈছে অসমৰ বিভিন্ন জিলাত যি যোগদানৰ কাৰ্যসূচী বৃহৎ যোগদান কাৰ্যসূচী হৈছে সেই সকলো কাৰ্যসূচীৰ পৰাই আমি সকলোৱে অসমৰ ৰাইজ প্ৰতীয়মান হৈছে অহা 26ৰ নিৰ্বাচনত অসমত কংগ্ৰেছ দল ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ যেতিয়া সভাপতি গৌৰৱ গগৈদেৱ সভাপতি হ'ল এই সভাপতি হোৱাৰ পিছৰ পৰাই বিভিন্ন যুৱকসকল হওক মহিলাসকল হওক কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে কিয় আকৃষ্ট হৈছে সেই কথাটো হ'ল ইতিমধ্যে যি ব্যভিচাৰ যি একনায়কত্ববাদ যি ফেচিবাদী শাসন চলাইছে এজন মানুহে নিজকে যেতিয়া ৰজা বুলি ভাবে ৰজাৰ প্ৰতি তেওঁ যেতিয়া কোনো মনোযোগ নিদিয়ে সকলো মানুহ অতিষ্ঠ হৈছে বিভিন্ন বস্তুৰ চৰা দাম কোনেও এটা কবিতা এটা লিখিলেও যদি জেললৈ যাব লগা হয় জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যু তদন্ত বিচৰাৰ কাৰণে যদি মানুহ জেললৈ যাবলগীয়া হয় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এই ৰহস্য ফাদিল কৰিবৰ কাৰণে যদি আন্দোলন কৰিও যদি কোনোবা জেললৈ যাবলগীয়া হয় সেইটো আজি ইয়াত ৰজাৰ শাসন চলিছে গতিকে ৰজাৰ শাসন ওফৰাবৰ কাৰণেই আৰু বিশেষকৈ যি বস্তুৰ চৰা দাম যি একনায়কত্ববাদ চলিছে বিশেষকৈ যিবিলাক আঁচনি সেই আঁচনিৰ নামত যি ভেকু ভাওনা চলিছে সেই সকলোবিলাক যে বুমেৰাং হৈছে সেইখিনি মানুহে গম পাইছে আৰু তাৰ কাৰণে সকলো জনসাধাৰণৰ কি ধনী হওক দুখীয়া হওক বিভিন্ন যুৱক যুৱতী হওক সকলোৱে জানে কংগ্ৰেছ দল তেখেতসকলৰ লগত সদায় আছিলে আগতে আৰু এতিয়াও আহিব বুলি কংগ্ৰেছ দল আহিলে তেখেতসকলৰ সুৰক্ষিত থাকিব বুলি কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে সকলো জনসাধাৰণ উল্লেখযোগ্য যে যোৰহাট জিলা কংগ্ৰেছ ভৱনত প্ৰায় 4 শতাধিক বিভিন্ন দলৰ কৰ্মকৰ্তাই কংগ্ৰেছ দলত যোগদান কৰে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।